আজি ধুনীয়াকৈ সাজি কাচি কলৈ যাবলৈ ওলাইছোঁ জানেনে? তেজপুৰলৈ বুলি যাবলৈ ওলাইছোঁ। এয়া জুবিন দাস সেৱাজনে আমি তেজপুৰলৈ বুলি ওলাইছোঁ। 2 বছৰ হৈ গ'ল তেজপুৰ নোযোৱা। লাষ্ট বিহু শ্ব' কৰোঁতেই তেজপুৰলৈ গৈছিলোঁ আৰু ভাবিলোঁ বিহু যেতিয়া এইবাৰ আমি তেজপুৰলৈ যাওঁ। লগতে হাজবেণ্ডৰো কিবা এটা কাম আছিলে, সেইবাবে একেলগতে যোৱা হ'ল। কথা কৈ থাকোঁতে এয়া আহি তেজপুৰ পালোহি। এয়া হৈছে মোৰ পেহী। প্ৰথমতে আমি পেহীৰ ঘৰলৈ আহিছিলোঁ। পেহীক দেখিছেনে? আমাক লগ পাই একদম পূৰা ফূৰ্তি। পেহীৰ ঘৰৰ পৰা ওলাই ধুনীয়াকৈ বিহু চিহু খাই আমিয়ে আহি গ'লোঁ বৰ্তাৰ ঘৰলৈ। মই বৰ্তাৰ ঘৰতে থাকিলোঁ আৰু এইফালে মই কাপোৰযোৰ অলপমান ঠিক কৰি ল'লোঁ, কাৰণ গাড়ীত আহোঁতে গোটেই কাপোৰ মোৰ শেষ হৈ গৈছিলে। বৰ্তাৰ ঘৰৰ পৰা আহি এয়া আকৌ মোৰ আইতাৰ ঘৰলৈনো নহাকৈ কেনেকৈ থাকোঁ। আইতাৰ ঘৰ আহি দেখিলোঁ দেখোন এয়া পূৰা একদম হুঁচৰি টিকলা ল'ৰা ছোৱালীকেইটাই আহিছিলে হুঁচৰি মাৰিবৰ কাৰণে। আগতে এনেকৈয়ে আমি বিহুত সৰু থাকোঁতে আইতাৰ ঘৰলৈ আহিলে এনেকৈ লগ হৈ পেলাই চবেই হুঁচৰি মাৰিছিলোঁ। সেই দিনবোৰ এতিয়া মনত পৰিলে খুব ভাল লাগে। আৰু দেখিছেনে, গাঁৱৰ এই পৰিৱেশবোৰ চাবলৈয়ে বহুত ভাল লাগে। এয়া আছিলে মোৰ খুৰী আইতা।